নমস্কাৰ মই প্ৰণিতা চুটিয়া লৈ আহিছে মুটাৰ বিগ ব্ৰেকিং নিউজ নাম ৰাজহুৱা হল বাকি দুই পাখণ্ডৰ ইতিমধ্যে সকলোৱে গম পাইছে ধিংকাণ্ডৰ মূল অভিযুক্ত তাফাজুল ইছলামে পলাবলৈ চেষ্টা কৰোঁতে হলিল সমাধি ঘটিছে আৰু এই মুহূৰ্তত আমি খেউতে আপডেট লাভ কৰিছো যে বাকি যি দুটা পাখণ্ড আছিল এই পাখণ্ডৰ পৰিচয় উদ্ধাৰ হৈছিল যদিও নাম ৰাজহুৱা হোৱা নাছিল আৰু এই মুহূৰ্তত আমি নামটো ৰাজহুৱা কৰিব বিচাৰিছো তেওঁলোকৰ নাম ফৰিদুল ইছলাম আৰু গুলাবউদ্দিন বুলি জানিব পৰা গৈছে গুলাবউদ্দিন আৰু ফৰিদুলক বিচাৰি এতিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে মাৰাথন অভিযান এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি নাম ৰাজহুৱা হল ধিঙৰ বাকি দুটা পাখণ্ডৰ আন দুই পলাতক অভিযুক্ত ফৰিদুল ইছলাম আৰু গুলাবউদ্দিন তেওঁলোকৰ নাম এই মুহূৰ্তত ৰাজহুৱা কৰা হৈছে বৰভেটি গাঁৱতে ঘৰ আন দুই অভিযুক্তৰ তেওঁলোকক বিচাৰি এতিয়া আৰক্ষীয়ে মাৰাথন অভিযান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে দুয়োকে বিচাৰি তীব্ৰতৰ অভিযান আৰক্ষীয়ে চলাই গৈছে আৰু ইয়াৰ মাজতে ধিংবাখীয়ে কৈছে যে তেওঁলোককো এঘৰীয়া কৰা হ'ব তেওঁলোকৰ ঘৰকো এঘৰীয়া কৰা হ'ব দুয়োৰ বিৰুদ্ধে তাফাজুল ইছলামৰ দৰে একে স্থিতি গ্ৰহণ কৰিছে বৰভেটিৰ ৰাইজে তেওঁলোকৰ পৰিয়ালকো এঘৰীয়া কৰা হৈছে নাম ৰাজহুৱা কৰা হৈছে ধিঙৰ দুই পাখণ্ডৰ আৰু এই ধিংকাণ্ডক লৈ সমগ্ৰ ৰাজ্যত এতিয়া কঁপি উঠিছে ধিংকাণ্ডক লৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে কালি নিশাৰ ভাগত আৰক্ষীয়ে যেতিয়া অভিযান চলাই আছিল ধিংকাণ্ডৰ মূল অভিযুক্ত তাফাজুল ইছলামক লগত লৈ আৰক্ষীয়ে অভিযান চলোৱাৰ সময়তে পুৱা 4 মান বজাত পলাবলৈ চেষ্টা কৰিছিল আৰু পুখুৰীত জাপ দিছিল মূল অভিযুক্ত তাফাজুল ইছলামে হলিল সমাধি ঘটিছে ইতিমধ্যে তাফাজুল ইছলামৰ আৰু ইফালে বাকী দুই পাখণ্ডক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল তেওঁলোকক চিনাক্ত কৰা হৈছিল যদিও তেওঁলোকৰ নাম ৰাজহুৱা হোৱা নাছিল আৰু এই মুহূৰ্তত আমি তেওঁলোকৰ নাম হ'ব গম পাইছো আৰু তেওঁলোকৰ নাম হ'ব এই মুহূৰ্তত আমি জনাইছো টাইমেটৰ দৰ্শকসকলক তেওঁলোকৰ নাম জানিব পৰা গৈছে এই মুহূৰ্তত ধিঙৰ বাকি দুটা পাখণ্ডৰ নাম এই মুহূৰ্তত লাভ কৰা হৈছে ফৰিদুল ইছলাম আৰু গুলাবউদ্দিন বুলি জানিব পৰা গৈছে তেওঁলোকক আৰু ফৰিদুল ইছলাম গুলাবউদ্দিনক বিচাৰি আৰক্ষীয়ে এতিয়া চলাইছে অভিযান কেতিয়া জালত পৰিব ফৰিদুল ইছলাম আৰু গুলাবউদ্দিন তেওঁলোকৰ বিৰুদ্ধে কি স্থিতি গ্ৰহণ কৰিব আৰক্ষীয়ে তাক লৈ এতিয়া সকলোৱে দৃষ্টি নিবদ্ধ ৰাখিছে কিন্তু ইয়াৰ মাজতে বৰভেটিবাসীয়ে কৈছে যে দুয়োকে যেনেধৰণে তাফাজুল ইছলামৰ পৰিয়ালক এঘৰীয়া কৰা হল ঠিক তেনেকুৱাকৈ গুলাবউদ্দিনৰ পৰিয়ালকো এঘৰীয়া কৰা হ'ব ফৰিদুল ইছলামৰ পৰিয়ালকো এঘৰীয়া কৰা হ'ব আনকি তাফাজুল ইছলামৰ নশ্বৰ দেহক জানাজা দিবলৈও মান্তি হোৱা নাই ধিংবাখীয়ে বৰভেটিবাখীয়ে কৈছে যে মৃত্যুৰ পাছতো তেওঁলোকে সন্মান নাপাব মৃত্যুৰ পাছতো অপৰাধীয়ে সন্মান নাপায় আৰু প্ৰকৃত ইছলাম কেতিয়াও হ'ব নোৱাৰে এগৰাকী মুছলমান যেতিয়া এনে কাণ্ড সংঘটিত কৰে প্ৰতিগৰাকী মুছলমানে বৰ্তমান প্ৰতিক্ৰিয়া অব্যাহত ৰাখিছে যে মুছলমান সমাজক কলুষিত কৰিছে মুছলমান সমাজক বদনাম কৰিছে এনেধৰণৰ পাখণ্ডই আৰু এনে পাখণ্ডৰ মুছলমান সমাজত কোনো স্থান নাই বুলি তেওঁলোকে উল্লেখ কৰিছে তাফাজুল ইছলামৰ জানাজা দিবলৈ মান্তি হোৱা নাই বৰভেটিবাখী আৰু সমান্তৰালকৈ ফৰিদুল ইছলাম আৰু গুলাবউদ্দিনৰ পৰিয়ালবৰ্গকো এঘৰীয়া কৰা হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে এই মুহূৰ্তত বিগ ব্ৰেকিং আমি জনাই আছো ধিঙত সংঘটিত হোৱা সেই কুকাণ্ডৰ যি তিনিটা অভিযুক্ত আছিল এই তিনিটা অভিযুক্তৰ ইতিমধ্যে এটাৰ হলিল সমাধি ঘটিছে তাফাজুল ইছলামক আৰক্ষীয়ে ধৰাৰ পাছত যেতিয়া অভিযান চলাই আছিল সেই অভিযান কালত কি কৰিছিল পুৱাৰ ভাগত অভিযানৰ সময়তে পলাবলৈ চেষ্টা কৰিছিল তাফাজুল ইছলামে পুখুৰীত জাপ দিছিল তাফাজুল ইছলামে আৰু 2 ঘণ্টা সময় ধৰি আৰক্ষীয়ে বিচাৰিছিল তাফাজুল ইছলামক আৰু পুৱা প্ৰায় 6 মান বজাত তাফাজুল ইছলামৰ নশ্বৰ দেহ উদ্ধাৰ কৰা হৈছিল আৰু তাফাজুল ইছলামক বৰ্তমান জানাজা দিবলৈ অমান্তি হৈছে বৰভেটিবাখীয়ে কৈছে যে মুছলমান সমাজত এনে অপৰাধীৰ কোনো স্থান নাই মৰাৰ পাছতো মুছলমান সমাজত এনে অপৰাধীৰ বাবে কোনো স্থান তেওঁলোকৰ নাই আনকি জানাজা দিবলৈও তেওঁলোকে অমান্তি হৈছে ইফালে আন দুই অভিযুক্ত ফৰিদুল ইছলাম আৰু গুলাবউদ্দিন তেওঁলোকৰ নাম এই মুহূৰ্তত উদ্ধাৰ হৈছে বৰভেটি গাঁৱতে ঘৰ বুলি জানিব পৰা গৈছে দুই অভিযুক্তৰ আৰু বৰভেটি গাঁওবাসীয়ে কৈছে যে এই দুঘৰকো এতিয়া এঘৰীয়া কৰা হ'ব ফৰিদুল ইছলামৰ ঘৰক আৰু গুলাবউদ্দিনৰ ঘৰকো এঘৰীয়া কৰা হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে ইতিমধ্যে তাফাজুল ইছলামৰ ঘৰক এঘৰীয়া কৰিছে মুছলমান সমাজে প্ৰকৃত মুছলমান হোৱাৰ পৰিচয় দিছে বৰভেটি গাঁৱৰ মুছলমান ৰাইজে তেওঁলোকে কৈছে যে মুছলমান সমাজত এনে অপৰাধীৰ বাবে কোনো স্থান নাই অপৰাধী কেতিয়াও প্ৰকৃত মুছলমান হ'ব নোৱাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলক বাৰে বাৰে কলুষিত কৰি আহিছে এনে অপৰাধীয়ে আৰু এই অপৰাধবোৰৰ জন্ম যেতিয়ালৈকে হৈ থাকিব তেতিয়ালৈকে কলুষিত হৈ থাকিব মুছলমান সমাজ আৰু ইয়াকে লৈ বৰ্তমান সময়ত প্ৰতিক্ৰিয়া অব্যাহত আছে তাফাজুল ইছলামৰ জানাজা দিবলৈ অমান্তি হৈছে বৰভেটিবাখীয়ে সমান্তৰালকৈ ফৰিদুল ইছলাম আৰু গুলাবউদ্দিনৰ ঘৰকো এতিয়া এঘৰীয়া কৰা হ'ব বুলি উল্লেখ কৰিছে তেওঁলোকে নাম ৰাজহুৱা হৈছে ধিংকাণ্ডৰ আন দুই অভিযুক্তৰ ফৰিদুল ইছলাম আৰু গুলাবউদ্দিন বুলি জানিব পৰা গৈছে তেওঁলোকৰ নাম আৰু এতিয়া কেতিয়া জালত পৰিব ফৰিদুল ইছলাম গুলাবউদ্দিন তাক লৈ সকলোৱে এতিয়া দৃষ্টি নিবদ্ধ ৰাখিছে ইয়াৰ মাজতে অন্য এটা খবৰ আহিছে যে তাফাজুল ইছলামক যেনেকৈ জানাজা দিবলৈ অমান্তি হৈছে তাফাজুল ইছলামৰ ঘৰখনক যেনেকৈ এঘৰীয়া কৰিছে এতিয়া ফৰিদুল ইছলাম আৰু গুলাবউদ্দিনৰ ঘৰকো এঘৰীয়া কৰা হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে বৰভেটিবাখীয়ে দেখুৱাইছে প্ৰকৃত মুছলমান হোৱাৰ উদাহৰণ তেওঁলোকে কৈছে যে মুছলমান সমাজত এনে অপৰাধীৰ কোনো স্থান নাই অপৰাধীয়ে তেওঁ লাগিলে যি ধৰ্মৰে নহওক আৰু মুছলমান সমাজত এনে অপৰাধীৰ কোনো স্থান নাই বুলি তেওঁলোকে উল্লেখ কৰিছে মৃত্যুৰ পাছতো আনকি সন্মান পোৱা নাই তাফাজুলক জানাজা দিবলৈ অমান্তি হৈছে বৰভেটিবাখী আনফালে ফৰিদুল ইছলাম আৰু গুলাবউদ্দিনৰ ঘৰকো এঘৰীয়া কৰা হ'ব বুলি তেওঁলোকে উল্লেখ কৰিছে
ঢিঙৰ 2 পাখণ্ডক বিচাৰি এতিয়া আৰক্ষীয়ে মাৰাথন অভিযান চলাইছে বুলি জানিব পৰা গৈছে বৃহস্পতিবাৰে নিশা সংঘটিত হৈছিল এই কুকাণ্ডটো টিউচন কৰি ঘৰলৈ উভতি গৈ থকাৰ সময়তে এগৰাকী নাবালিকাৰ সৈতে কুকাণ্ড কৰিছিল 3 পাখণ্ডই মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হৈছিল কৰ্মণীগৰাকী আৰু এই ছাত্ৰীগৰাকীৰ সৈতে ঘটা সেই জঘন্য কাণ্ডক লৈ সমগ্ৰ ঢিং কঁপি উঠিছিল ঢিং আঞ্চলিক ছাত্ৰ সন্থাই লগে লগে ঢিং বজাৰ বন্ধকে ঘোষণা কৰিছিল সমান্তৰালকৈ প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি হৈছিল বৃহস্পতিবাৰে নিশা সংঘটিত হোৱা সেই কাণ্ডক লৈ সমগ্ৰ ৰাজ্যত কালিৰ দিনটোত প্ৰতিক্ৰিয়া অব্যাহত আছিল আৰু ইয়াৰ মাজতে আমি পুৱাৰ ভাগতে বিগ ব্ৰেকিং টো দিছো যে ঢিং কাণ্ডৰ যিগৰাকী মূল অভিযুক্ত আছিল তাফাজুল ইছলামক লগত লৈ আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে পুৱা 4 বজাত পলাবলৈ চেষ্টা কৰিছিল তাফাজুল ইছলামে আৰু পুখুৰীত জাপ দিছিল তাফাজুলে 2 ঘণ্টা ধৰি আৰক্ষীয়ে অভিযান চলাইছিল তাফাজুলৰ মৃতদেহ উদ্ধাৰ কৰিছিল পানীৰ পৰা সলিল সমাধি ঘটিল ঢিং কাণ্ডৰ মূল অভিযুক্ত তাফাজুল ইছলামৰ কিন্তু বাকী দুটা অভিযুক্তৰ কি হ'ব সকলোৱে প্ৰশ্ন কৰি আছিল আনকি বাকী দুটা অভিযুক্তৰ নাম ৰাজহুৱা হোৱা নাছিল এই মুহূৰ্তত আমি তেওঁলোকৰ নাম উল্লেখ কৰিছো ৰাজহুৱা কৰিছো ফৰিদুল ইছলাম আৰু গুলাবউদ্দিন তেওঁলোকৰ নাম শেহতীয়া আপডেট আমি লাভ কৰিছো আৰু তেওঁলোক কেতিয়া চালক পৰিব তাক লৈ সকলোৱে প্ৰশ্ন কৰি আছে আৰু ইয়াৰ মাজতে বৰভেটিবাসীয়ে কৈছে যে তাফাজুল ইছলামক যেনেকৈ জানা জানিবলৈ অমান্তি হৈছে তাফাজুল ইছলামৰ ঘৰখনক এঘৰীয়া কৰিছে ঠিক তেনেকুৱাকৈ পাখণ্ড ফৰিদুল ইছলাম আৰু পাখণ্ড গুলাবউদ্দিনৰ ঘৰকো এঘৰীয়া কৰা হ'ব বুলি উল্লেখ কৰিছে বৰভেটিবাসীয়ে বৰভেটি গাঁৱতে এই বাকী 2 অভিযুক্তৰ ঘৰ বুলি জানিব পৰা গৈছে তেওঁলোকৰ ঘৰ দুখনকো এতিয়া এঘৰীয়া কৰা হ'ব দুয়োকে বিচাৰি আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে আমার গাঁৱৰে কি নাম এজন ফৰিদুল ইছলাম এজন গুলাবউদ্দিন ক'ত আছে ফৰিদুল ইছলাম আৰু গুলাবউদ্দিন ক'ত আছে এতিয়াতো আমি ক'ব নোৱাৰিম নিশ্চয় পলাতক আছে তেওঁলোকে আগৰ পৰা এনেকুৱা কামত তেওঁলোকে জড়িত হৈ থাকে নেকি এনে মদ খায় বুলি আমি জানো এনেকুৱা ধৰণৰ কামত কি বিচাৰে আপোনালোকে নাই তেওঁলোক যদি প্ৰকৃততে ইয়াৰ লগত জড়িত হৈ আছে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ তেওঁলোকে কাৰ্য্য কৰক উপযুক্ত শাস্তি দিব তেওঁলোকৰ পৰিয়ালকো আপোনালোকে এঘৰীয়া কৰিলে নেকি নিশ্চয় কৰিম নাই এতিয়া কৰা নাই যিহেতু আমি এতিয়ালৈকে কনফাৰ্ম হ'ব পৰা নাই প্ৰশাসনে যেতিয়া এইটো দোষী বুলি হেৰিয়া কৰিব ডিক্লেয়াৰ দিব আমি লগে লগে আজি যিটো সিদ্ধান্ত লৈছোঁ সেই সিদ্ধান্ত কি নাম আছিল পলাতক অভিযুক্ত দুজনৰ ফৰিদুল ইছলাম আৰু গুলাবউদ্দিন আমাৰ গাঁৱৰে কি নাম এজন ফৰিদুল ইছলাম এজন গুলাবউদ্দিন ক'ত আছে ফৰিদুল ইছলাম আৰু গুলাবউদ্দিন ক'ত আছে এতিয়াতো আমি ক'ব নোৱাৰিম নিশ্চয় পলাতক আছে তেওঁলোকে আগৰ পৰা এনেকুৱা কামত তেওঁলোকে জড়িত হৈ থাকে নেকি এনে মদ খায় বুলি আমি জানো এনেকুৱা ধৰণৰ কামত আমি কি বিচাৰে আপোনালোকে নাই তেওঁলোক যদি প্ৰকৃততে ইয়াৰ লগত জড়িত হৈ আছে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ তেওঁলোকে কাৰ্য্য কৰক উপযুক্ত শাস্তি দিব তেওঁলোকৰ পৰিয়ালকো আপোনালোকে এঘৰীয়া কৰিলে নেকি নিশ্চয় কৰিম নাই এতিয়া কৰা নাই যিহেতু আমি এতিয়ালৈকে কনফাৰ্ম হ'ব পৰা নাই প্ৰশাসনে যেতিয়া এইটো দোষী বুলি হেৰিয়া কৰিব ডিক্লেয়াৰ দিব আমি লগে লগে আজি যিটো সিদ্ধান্ত লৈছোঁ সেই সিদ্ধান্ত কি নাম আছিল পলাতক অভিযুক্ত দুজনৰ ফৰিদুল ইছলাম আৰু গুলাবউদ্দিন আমাৰ গাঁৱৰে কি নাম এজন ফৰিদুল ইছলাম এজন গুলাবউদ্দিন ক'ত আছে ফৰিদুল ইছলাম আৰু গুলাবউদ্দিন ক'ত আছে এতিয়াতো আমি ক'ব নোৱাৰিম নিশ্চয় পলাতক আছে তেওঁলোকে আগৰ পৰা এনেকুৱা কামত তেওঁলোকে জড়িত হৈ থাকে নেকি এনে মদ খায় বুলি আমি জানো এনেকুৱা ধৰণৰ কামত আমি কি বিচাৰে আপোনালোকে নাই তেওঁলোক যদি প্ৰকৃততে ইয়াৰ লগত জড়িত হৈ আছে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ তেওঁলোকে কাৰ্য্য কৰক উপযুক্ত শাস্তি দিব তেওঁলোকৰ পৰিয়ালকো আপোনালোকে এঘৰীয়া কৰিলে নেকি নিশ্চয় কৰিম নাই এতিয়া কৰা নাই যিহেতু আমি এতিয়ালৈকে কনফাৰ্ম হ'ব পৰা নাই প্ৰশাসনে যেতিয়া এইটো দোষী বুলি হেৰিয়া কৰিব ডিক্লেয়াৰ দিব আমি লগে লগে আজি যিটো সিদ্ধান্ত লৈছোঁ সেই সিদ্ধান্ত কি নাম আছিল পলাতক অভিযুক্ত দুজনৰ ফৰিদুল ইছলাম আৰু গুলাবউদ্দিন আমাৰ গাঁৱৰে